ৰাইজৰ উষ্মা সকলোৱে দেখিছে। ৰাইজে বিচাৰিছে দোষীয়ে উচিত শাস্তি পাওক। আইনৰ সুৰুঙাৰে বয়সৰ দোহাই দি যাতে এই অপৰাধীসকলক ৰেহাই দিয়া নহয়, তাৰ কাৰণে মই যোৱাকালিও নিউজ লাইভৰ এটা টক শ্ব'ত আমাৰ মহামান্য মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু আমাৰ জিলাৰ SP ডাঙৰীয়ালৈ আবেদন জনাইছোঁ, তেওঁলোকে যাতে এখন ষ্ট্ৰং চাৰ্জশ্বিট প্ৰিপেয়াৰ কৰে। কাৰণ চাৰ্জশ্বিটৰ দুৰ্বলতাৰ কাৰণে অৰ্ণময় বৰাৰ হত্যাকাৰী আৰু অভিনীলৰ হত্যাকাৰী আজিও খোলা আকাশৰ তলত ঘূৰি আছে। গতিকে আমি সোণোৱাল ডাঙৰীয়ালৈ, আমাৰ দৰং জিলা SP সোণোৱাল ডাঙৰীয়ালৈ দ্বিতীয়বাৰৰ কাৰণে আকৌ আবেদন জনাইছোঁ, তেওঁ যাতে এই কেছটোত প্ৰিপেয়াৰ কৰা চাৰ্জশ্বিটখন সঠিকভাৱে প্ৰিপেয়াৰ কৰে, যাতে কোৰ্টত গৈ পেলাই যাতে মুখ ঠেকেচা নাখায়। আৰু দ্বিতীয়তে মোৰ ৰাইজলৈ আবেদন, বিভিন্ন গোটৰ পৰা আপোনালোকে প্ৰধান শিক্ষয়িত্ৰীগৰাকী আৰু বিভিন্ন শিক্ষকসকলৰ নাম ধৰি এজাহাৰ দিয়ক। কাৰণ যোৱাকালি ঘৰৰ ফালৰ পৰা দিয়া এজাহাৰখন তেনেই সাধাৰণ এজাহাৰ আছিল, যাৰ প্ৰতিফলনত ৰাতি 10টা বজাত ইয়াৰ পৰা ধৰি নিয়া শিক্ষককেইটাক এৰি দিবলৈ পুলিচ বাধ্য হৈছে। পুলিচক আমি অকল দোষ দিলেই নহ'ব, কাৰণ আমাৰ ফালৰ পৰা আমি কাকো নামজদ এজাহাৰ দিয়া নাই। গতিকে ৰাইজলৈ অনুৰোধ, বণিক সন্থা, পিতৃ মাতৃ সন্থা, বন্ধু বান্ধৱ সন্থা, স্কুল আৰু অন্যান্য সাহিত্য সভা বা জাতিগত সভা সকলো ফালৰ পৰা একোখন এজাহাৰ দিয়ক। নহ'লে এই শিক্ষয়িত্ৰী শিক্ষক এওঁলোক কিন্তু মুকলি আকাশৰ তললৈ কালিয়েই ৰাতি ঘূৰি আহিছে। ৰাইজে এইটো কথা ভালকৈ বুজক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ মোৰ অনুৰোধ, তেওঁলোকে অনতি বিলম্বে এই ঠাইখনত এবাৰ ভিজিট কৰক। আৰু অকল পিতৃ মাতৃয়ে নহয়, গোটেই মানুহখিনি শোকাকুল নোহোৱা হ'লে এই মানুহখিনিয়ে কি কাণ্ড কৰিলেহেঁতেন অন্য ঠাইত হোৱা হ'লে, সেইটো তেওঁলোকে খুব ভালকৈ জানে। মব লিঞ্চিং কৰি ল'ৰাটো মাৰিছে, 4জন ল'ৰাই এজন ল'ৰাক মাৰাটো এটা আচলতে মিনি মব লিঞ্চিং। কিন্তু আমি ৰাইজে মব লিঞ্চিং কৰা নাই। আমি ৰাইজেও মব লিঞ্চিং কৰিব পাৰিলোহেঁতেন। যোৱাকালি সেই 7গৰাকী শিক্ষক শিক্ষয়িত্ৰীক উলিয়াই আনি ৰাস্তাত পিটন দিবলৈ বহুতেই তৈয়াৰ আছিল, কিন্তু সেনাপতিপাৰা মহলীয়াপাৰাৰ মানুহৰ সহনশীলতাৰ শলাগ গোটেই অসমেই ল'ব লাগিব। সদৌ মই আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ, এই পৰিয়ালটোক এটা যথোপযুক্ত আৰ্থিক ক্ষতিপূৰণ দিয়ক। যদিও সেই কথাটো আজি এই মুহূৰ্তত কোৱা কথাটো সমীচীন নহয়, কিন্তু মই জানো এজন ডেকা ল'ৰা হেৰাই গৈছে, এজন ছাত্ৰ হেৰাই গৈছে, এওঁৰ জীৱনত আগলৈ একো নাই। গতিকে সৈনিক এজন যুদ্ধত মৰিলে ডিপাৰ্টমেণ্টে ক্ষতিপূৰণ দিয়ে, বিনা টিকেটৰ যাত্ৰী মৰিলেও ৰেলে ক্ষতিপূৰণ দিয়ে। আজি আপোনালোক সকলোৰে চকুৰ সন্মুখত, এই সকলোৰে সন্মুখত বুলি এইকাৰণে কৈছোঁ, আমাৰ নিচিনাই তাত কিছুমান উপস্থিত আছিল। এই ল'ৰাজনৰ মৃত্যুকাতৰ চিৎকাৰ শুনিও সেই শিক্ষক শিক্ষয়িত্ৰীখিনিও কোনো ধৰণে কিন্তু ৰিয়েকশ্যন কৰা নাছিল। মৰিলে মৰক বুলি কোৱা বুলিও আমি শুনিছোঁ। আৰু চৰকাৰৰ ফালৰ পৰা এই শিক্ষক শিক্ষয়িত্ৰীখিনিক আৰ্থিকভাৱে উলংঘ কৰিব লাগে। তেওঁলোকক এই অনুষ্ঠানৰ পৰা ছাছপেনশ্যনেই নহয়, ডিছমিছ কৰিব লাগে। ছাছপেনশ্যনত কোনো কথা নাই, ডিছমিছ কৰিব লাগে। তেওঁলোকৰ নিচিনা শিক্ষক আমাক নালাগে। আৰু সেই 4জন ছাত্ৰও আমাক নালাগে। সেই 4জন অসমীয়া ল'ৰা নহ'লেও আমি থাকিম। সিহঁতক ফাঁচি দিব লাগে আৰু শিক্ষক শিক্ষয়িত্ৰীখিনিক জীৱন জুৰি সিহঁতৰ ছাৰ্ভিচ টাৰ্মিনেট কৰিব লাগে। আৰু সিহঁতৰ আৰ্থিক যিখিনি বেনিফিট সিহঁতে পায়, সেইখিনিৰে ঘৰখনক সাহাৰ্য দিব লাগে। মই যদি কিবা ভুল কৈছোঁ মোক ৰাইজ